ফেসবুকত এটা অতি অমানৱীয় দৃশ্য দেখি অতি দুখ পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয় ক'ত গ'ল আপোনাৰ বিধানসভাত কোৱা মই প্ৰথমে অসমীয়া বুলি কোৱা কথাষাৰ? আজি আপুনি নিজেই দেখোন অসমীয়া মানুহৰ খেতি উচ্ছেদ কৰি কৃষকক তেওঁলোকৰ জীৱিকা হেৰুৱাবলৈ বাধ্য কৰিছে। অত্যন্ত দুখ আৰু ক্ষোভৰ সৈতে জনাবলৈ বাধ্য হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে বৰ্তমানে কঠীয়া সিঁচাৰ অতি গুৰুত্বপূৰ্ণ সময়খিনিতো কৃষকৰ খেতি উচ্ছেদ কৰি নষ্ট কৰি পেলাইছে। এই সময়খিনিয়ে হৈছে সকলো কৃষকৰ বাবে কঠোৰ পৰিশ্ৰমৰ ফল সংগ্ৰহ কৰাৰ সময়। এই সময়ত কঠীয়া সিঁচা ভূমি উচ্ছেদ কৰা মানে কৃষকৰ পৰিশ্ৰম, ধন, জীৱনৰ আশা ধ্বংস কৰা। লখিমপুৰৰ ভিডিঅ'টো দেখা পোৱা গৈছে কিদৰে এটা পৰিয়ালৰ বছৰজোৰা পৰিশ্ৰম মাটিত পেলাই দিয়া হৈছে আৰু তেওঁলোকৰ পৰা ভাত এমুঠিৰ আশা কাঢ়ি নিয়া হৈছে। আপুনিয়ে কৈছিল মই অসমীয়া, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী। তেন্তে কোন অসমীয়াৰ আপুনি মুখ্যমন্ত্ৰী? আজি আপোনাৰ চৰকাৰে অসমীয়া খেতি উচ্ছেদ কৰি এটা পৰিয়ালক অন্নহীন কৰি পেলালে। তাৰ জবাব কেৱল ৰাজনীতিৰে নহয়, মানৱতাৰ আধাৰত দিয়ক। মহোদয়, মই আপোনাক দাবী জনাইছোঁ অতি সোনকালে এই অমানৱিক উচ্ছেদ বন্ধ কৰক। কৃষকক ইয়াৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আপুনি যদি অসমীয়া বুলি গৌৰৱ কৰে তেন্তে সেই অসমীয়াৰ সন্মান আৰু বাচি থকাৰ সুযোগ কাঢ়ি নিয়াৰ অপচেষ্টা নকৰিব। এনে অমানৱিক ব্যৱস্থা চলাই অসমৰ কৃষক সমাজৰ মূৰত আঘাত কৰাৰ কাৰ্য ক্ষমাযোগ্য নহয়। কৃষকক মৰম কৰক, কৃষকক বচাওক, কাৰণ কৃষক বাচিলে অসম বাচিব। সুপ্ৰিম কোৰ্টৰ বিভিন্ন ৰায়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিবিলাক ৰায় আছে সেই ৰায় অনুসৰি উচ্ছেদৰ পূৰ্বে আলোচনা কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এই সকলোখিনি আপুনি আইন অনুসৰি কৰক। যিহেতু আপুনি আমাৰ মুখ্যমন্ত্ৰী, এই অনুৰোধ আৰু দাবী আপোনাক মই জনালোঁ।